বন্ধৰ ভাগ্য কেতিয়াও কোনো তলা নাথাকে, শুকান আশাৰ কোনো ডাল নাথাকে। যিয়ে পিতৃ মাতৃৰ চৰণত শৰণ লয় তেওঁৰ মোনাটো কেতিয়াও খালী হৈ নাথাকে। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহক এতিয়া ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। অসীম ভালপোৱা থকাৰ স্বত্বেও কিছুমান সম্পৰ্ক ভুল বুজাবুজিৰ কাৰণেই কিন্তু নিঃশেষ হৈ যায়। অতি সোনকালে খং কৰা মানুহবোৰৰ মনত বহুত ভালপোৱা থাকে, কিন্তু সকলোৱে সেইটো বুজিবলৈ নোৱাৰে। যদি কোনোবাই সোধে জীৱনত ভালকৈ থকাৰ উপায়টো কি, তেনেহ'লে মই ক'ম, সদায় নিজকে লৈ ব্যস্ত থকা, সদায় নিজৰ বাবে যি যি কৰা দৰকাৰ সেইবোৰ সদায় অপ্ৰাণ চেষ্টা কৰি হ'লেও কৰিবলৈ লাগে। কাৰোবাৰ মুখৰ গল্প লিখিবলৈ যদি এডাল পেঞ্চিল হ'বলৈ নোৱাৰা, তেনেহ'লে এডাল ভাল ৰবাৰ হ'বলৈ চেষ্টা কৰা, যাতে কাৰোবাৰ দুখবোৰ মোহাৰি দিবলৈ পাৰে। জীৱনত সদায় এজনী নাৰীয়ে তিনিটা কাৰণতেই ধ্বংস হয়। 1 নম্বৰ, যি নাৰীয়ে স্বামীৰ লগত অযথা খং কৰে। 2 নম্বৰ, যিগৰাকী নাৰীয়ে স্বামীৰ মুখে মুখে তৰ্ক কৰে। 3 নম্বৰ, যিজনী নাৰীয়ে আনৰ কুপৰামৰ্শ লৈ স্বামীৰ ঘৰখনত অশান্তিৰ সৃষ্টি কৰে। আমাৰ জীৱনৰ কেইটামান সুন্দৰ কথা, এইকেইটা কথাক আমি ইউটিলাইজ কৰিব লাগে। আপোনাৰ হৃদয়খনক ভাইব্ৰেট কৰি ৰাখিবলৈ চেষ্টা কৰিব, আৰু তেতিয়াই আপুনি উপলব্ধি কৰিব পাৰিব যে জীৱনৰ ৰিংটনটো কিমান সুন্দৰকৈ বাজি উঠিব। জীৱনত ভালে থাকিবলৈ বিচাৰিলে এইকেইটা কাম কেতিয়াও নকৰিব। কাকোৱে অতিৰিক্ত ভালপোৱা নিদিব, কাৰণ অতিৰিক্ত ভালপোৱাই এটা সুন্দৰ জীৱনক ধ্বংস কৰি দিয়ে, সুস্থ মানুহক পাগল কৰি দিয়ে, আৰু হাঁহি সুখত থকা এজন মানুহক একেবাৰে নীৰৱ কৰি দিয়ে। আমাৰ জীৱনৰ তিনিটা সত্য। 1 নম্বৰ, মাতকৈ কোনেও বেছি ভাল পাবলৈ নোৱাৰে আপোনাক। 2 নম্বৰ, দুখীয়াৰ কোনো বন্ধ হ'বলৈ নিবিচাৰে এইখন পৃথিৱীত। 3 নম্বৰ, সন্মান সদায় সেইজন ব্যক্তিয়েহে পায় যাৰ জীৱনত টকা আছে। জীৱনত দুজন মানুহক কেতিয়াও পাহৰি নাযাব। 1 নম্বৰ, সেইজন ব্যক্তি যিজনে তোমাৰ সফলতাৰ বাবে সকলো হেৰুৱাই, সেয়াই হৈছে তোমাৰ দেউতা। 2 নম্বৰটো হৈছে সেইজন ব্যক্তি যিজনে কষ্টৰ দিনবোৰত তোমাৰ লগত তোমাৰ কাষতে থাকে, মৰমৰ মাগৰাকী। ঘৰৰ মানুহে যেতিয়া শত্ৰুতা কৰে তেতিয়া মানুহে সকলোতকৈ বেছি কষ্ট পায়, কাৰণ বাহিৰৰ শত্ৰুৱে আমাক একো কৰিবলৈ নোৱাৰে, কিন্তু ঘৰৰ শত্ৰুৱে আমাক অসহায় কৰি তোলে। যদি সঁচাকৈ আপুনি কাৰোবাক মনৰ পৰা ভাল পায়, তেনেহ'লে নিশ্চয় আপোনাৰ চকুৰ পৰা চকু পানী ওলাই আহিবই। এইটোৱেই একমাত্ৰ ভালপোৱাৰ সূত্ৰ। সদায় এটা কথা লক্ষ্য কৰিবচোন, চাকিগছ নুমাই যোৱাৰ আগতে বেছিকৈ জ্বলে, আৰু ঠিক তেনেকৈ মানুহজনৰ পতন হোৱাৰ আগতে বেছি অহংকাৰ কৰে। অহংকাৰে কৈ দিয়ে টকা কিমান আছে, সংস্কাৰে কৈ দিয়ে পৰিয়ালটো কেনেকুৱা হ'ব, মুখৰ ভাষাই কৈ দিয়ে মানুহজন কেনেকুৱা হ'ব, তৰ্কই কৈ দিয়ে জ্ঞান কিমান আছে, আৰু ঠিক তেনেকৈ আপোনাৰ স্পৰ্শই আপোনাক কৈ দিব পাৰে আপোনাৰ স্বভাৱটো কেনেকুৱা। যিজনে কাম কৰে তেওঁ ভুল কৰে, যিয়ে কাম নকৰে তেওঁ আনৰ সমালোচনা কৰে। সাধাৰণ মানুহে কঠোৰ পৰিশ্ৰম কৰে, দুৰ্বল মানুহে অভিযোগ কৰে, অসৎ মানুহে বদনাম কৰে, সৎ আৰু সাহসী মানুহে সদায় ধৈৰ্য ধৰে। মনত ৰাখিবা, আনক দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰা, আনক কন্দুৱাই কেতিয়াও হাঁহিব নোৱাৰা, আনক কষ্ট দি কেতিয়াও শান্তি নোপোৱা তোমাৰ জীৱনত। ৰাতি সাৰে থাকিলেও হেৰাই যোৱা মানুহজন কেতিয়াও ঘূৰি নাহে। সেইবাবে টোপনি ধৰিলে সদায় টোপনি যাবলৈ চেষ্টা কৰক। দেখাত সুন্দৰ মানুহ বহুত পোৱা যায়, কিন্তু যিসকলৰ মন সুন্দৰ তেওঁলোকক কেৱল ভাগ্যৰ বলতহে পোৱা যায়। যিয়ে তোমাক অৱহেলা কৰে তেওঁক ধন্যবাদ দি আঁতৰি যোৱা, কিয়নো তেওঁৰ অৱহেলাৰ বাবে হয়তো তোমাৰ জীৱনত উন্নতি হ'বলৈ পাৰে। অহংকাৰ কৰি কোনোৱেই লাভ নাই। কেতিয়াবা শ্মশানলৈ গৈ চাব, তাত আপোনাতকৈ গুণী জ্ঞানী মানুহ মাটিৰ লগত মিলিত হৈ আছে। অভিশাপ মুখেৰে দিব নালাগে। কোনোবাই তোমাৰ বাবে কষ্ট পাই যেতিয়া কান্দে, সেই চকুৰ পানীয়ে হৈ পৰে তোমাৰ কাৰণে অভিশাপ। সদায় এটা কথা লক্ষ্য কৰিব, এই তিনিটা কাম যদি আপুনি কৰে তেনেহ'লে আপোনাৰ ঘৰলৈ বিপদ নিশ্চিতভাৱে আহিব। 1 নম্বৰ, চুৰ কৰিলে। 2 নম্বৰ, স্বামী স্ত্ৰীৰ মিল নাথাকিলে। 3 নম্বৰটো হৈছে মাক দেউতাকক যদি আপুনি সন্মান নকৰে। এটা কথা আপোনালোকে লক্ষ্য কৰিবচোন, এটি চিৰসত্য বাস্তৱ, যাৰ মনটো ভাল হয় তেওঁলোকৰ কিন্তু কপালখন খুবেই বেয়া হয়। জীৱনত যদি সফল হ'বলৈ বিচাৰে তেনেহ'লে কমপ্লেইন কেতিয়াও নকৰিব। আপোনাৰ যি আছে তাক সন্মান কৰিবলৈ শিকক, আৰু যিখিনি আপোনাৰ নাই তাক লৈ কেতিয়াও দুখ নকৰিব। আপুনি গোটেই জীৱনটো যদি সুখত থাকিবলৈ বিচাৰিছে তেনেহ'লে কোনোবা আপোনাৰ লগত থাকক বা নাথাকক, আপুনি যাতে এইবোৰ কথাক লৈ কেতিয়াও দুখী নহয়।
মাটিত পৰি থকা ধূলিয়ে তোমাক একো ক্ষতি কৰিব নোৱাৰে, কিন্তু সেই ধূলি চকুত পৰিলে যন্ত্ৰণা দিয়ে। ঠিক তেনেকৈ জীৱনত কাকো দুৰ্বল নাভাবিবা, কাৰণ ভগৱানে কাৰ ভাগ্যৰ চকা কেতিয়া ঘূৰাই দিয়ে সেইটো কোনেও ক'ব নোৱাৰে। যাৰ খং বেছি তেওঁ নীৰৱে ভাল পাবলৈ জানে। যি নীৰৱে ভাল পাবলৈ জানে তেওঁৰ ভালপোৱাত গভীৰতা আছে, আৰু যাৰ ভালপোৱাত গভীৰতা বেছি তেওঁৰ জীৱনত কষ্টও কিন্তু বহুত বেছি। আপোনাৰ ৰূপটো দেখাই কি হ'ব যদিহে আপোনাৰ চৰিত্ৰটোৱেই ঠিকে নাথাকে। আপোনাৰ আৱেগটো থাকি কি হ'ব যদি আপোনাৰ বিবেকেই ঠিক নাথাকে। আৰু শিক্ষা দেখাই কি হ'ব যদি ব্যৱহাৰেই আপোনাৰ ঠিকে নাথাকে। তোমাৰ উন্নতিত যিসকলে হিংসা কৰে বিচাৰি চাবা বেছিভাগেই তোমাৰ কিন্তু চিনাকি মানুহ। এইখন পৃথিৱীত ভাল মানুহক কোনেও ভাল নাপায়, সদায় ব্যৱহাৰ কৰিবলৈহে চেষ্টা কৰি যায়। এইখন পৃথিৱীত তুমি টকাৰে সকলো কিনিবলৈ পাৰিবা, কিন্তু মানসিক সুখ তুমি কোনোদিনেই কিনিবলৈ নোৱাৰিবা। ভালপোৱা মানুহটিৰ লগত কথা পাতিলে হয়তো মায়া বাঢ়ি যায়, কিন্তু কথা নাপাতিলে মায়া কিন্তু কেতিয়াও কমি নাযায়। এটা কথা জীৱনত সদায় মনত ৰাখিব, কাৰোবাক মৰম দিলে হয়তো ঘূৰাই নাপাব, কিন্তু কাৰোবাক আঘাত দিলে নিশ্চয় এদিন আপুনি ঘূৰাই পাবই। যিজন মানুহে আপোনাক সঁচাকৈ ভাল পাব তেওঁ আপোনাৰ সৈতে কাজিয়াও কৰিব, অভিমানো কৰিব, কিন্তু আপোনাক কেতিয়াও এৰি থৈ নাযায়। জীৱনত কাৰোবাক পাবলৈ নাকান্দিবা। যাৰ কাৰণে তুমি কান্দিবা সি কেতিয়াও তোমাৰ নহ'ব, আৰু যি তোমাৰ হ'ব তেওঁ কেতিয়াও তোমাক কান্দিবলৈ নিদিয়ে। এটা কথা সদায় লক্ষ্য কৰিব, হাতেৰে কৰা দান আৰু মুখেৰে লোৱা প্ৰভুৰ নাম কেতিয়াও ব্যৰ্থ নাযায়। যিটো পৰিয়ালত পুৰুষতকৈ মহিলাৰ বেছি উচ্চস্বৰ সেই পৰিয়ালৰ লগত ভুলতেও আত্মীয়তা নকৰিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে মুখৰ পৰা ক্ষমা কৰোঁতে বেছি সময় নালাগে, কিন্তু মনৰ পৰা ক্ষমা কৰোঁতে গোটেই জীৱন লাগি যায়। ছোৱালীৰ পিছে পিছে নাযাব, পঢ়া শুনাৰ পিছত যাওক। সময় হ'লে কেৱল ছোৱালীয়েই নহয়, ছোৱালীৰ পিতৃ মাতৃও আপোনাৰ পিছে পিছে আহিব। এগৰাকী পত্নীয়ে নিজৰ স্বামীক নিজৰ কিডনীটো দিবলৈ কুণ্ঠাবোধ নকৰে, কিন্তু দ্বিতীয়বাৰৰ বাবে বিয়া কৰাৰ অনুমতি তেওঁ কেতিয়াও দিবলৈ নোৱাৰে। অপমান আৰু প্লাষ্টিক কেতিয়াও অপচয় নহয়, গোটেই জীৱন ৰৈ যায়। এটা মনত থাকি যায় আৰু আনটো পৃথিৱীৰ এটা কোণত থাকি যায়। অহংকাৰ বোলা বস্তুটো মানুহৰ পতনৰ সকলোতকৈ ডাঙৰ কাৰণ হয়। সদায় মনত ৰাখিব, নিজৰ বয়স আৰু টকাৰ ওচৰত কেতিয়াও অহংকাৰ নকৰিবা, কাৰণ যি কিছু গঢ়া যায় সেইবোৰ এদিন কিন্তু সকলো শেষ হৈ যায়। স্বৰ্গত সকলো আছে কিন্তু মৃত্যু নাই, গীতাত সকলো আছে কিন্তু মিছা নাই, পৃথিৱীত সকলো আছে কিন্তু সন্তুষ্টি নাই, আজিকালি মানুহৰ সকলো আছে কিন্তু ধৈৰ্য নাই। আপুনি সদায় সেইজন ব্যক্তিৰ লগত থাকক যিজনে শাৰীৰিকভাৱে অসুস্থ, কিন্তু সেইজন ব্যক্তিৰ লগত ভুলতেও নাথাকিব যিজনৰ চিন্তাধাৰাবিলাক অসুস্থ। দেউতাক কেতিয়াও অৱজ্ঞা নকৰিবা। দেউতা যিমানেই দুখীয়া নহওক কিয়, দেউতাৰ দৰে শক্তিশালী হাত এখন পৃথিৱীৰ আৰু কাৰোৰেই নাই। মা দেউতাৰ সেৱাত যি পুণ্য অৰ্জন কৰা হয় সেইটো সমস্ত তীৰ্থস্থান ঘূৰিলেও অৰ্জন কৰিবলৈ পৰা নাযায়। তিনিজন মানুহক কেতিয়াও পাহৰিবলৈ চেষ্টা নকৰিব। 1 নম্বৰ, যিজনে তোমাক বিপদৰ সময়ত সহায় কৰে। 2 নম্বৰ, যিজনে তোমাক বিপদত এৰি থৈ গুচি যায়। 3 নম্বৰ, যিজনে তোমাক বিপদত পেলায়। সুখী হৈ থকাৰ উপায়: 1 নম্বৰ, যিমান পাৰে অকলে থাকক। 2 নম্বৰ, নিজৰ কথা ভাবক, আনৰ নহয়। 3 নম্বৰ, মনে মনে আপুনি যি বিচাৰে সেইটোকে কৰিবলৈ চেষ্টা কৰক। 4 নম্বৰ, আনে কিবা ক'লেও তাক গুৰুত্ব নিদিব, দেখিব জীৱনটো সুন্দৰ হৈ উঠিব। প্ৰিয় দৰ্শক, যদিহে ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।